বনাইছোঁ ক্লাছ 4ৰ ষ্টুডেণ্টছবোৰৰ বাবে ইয়াত পাবা তোমালোকে দ্য লেসন 2 দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰৰ এক্টিভিটিজবোৰ Now let's do the activities. Activity number 1 is read and write. Here Annie wants to write a letter to Hop. Let's help Annie to complete the letter. Fill in the missing words in the letter. ইয়াত কি কৈছে এনিয়ে হপলৈ এখন চিঠি লিখিব খুজিছে আৰু চিঠিখন লিখাত আমি এনিক সহায় কৰিম ইয়াত চিঠিখন লিখাতে কিছুমান মিসিং ওয়ার্ডস আছে আৰু সেই গ্যাপখিনি আমি কি কৰিব লাগিব ফিল আপ কৰিব লাগিব তো লেটস ডু My dear Hop, hope you are fine. What are you dash these days? Hey dashot ki hobo doing. Are you working hard or are you spending all your time singing and dash? Yat ki hobo dancing. DANCING. Do dash. Dash talot ki hobo you. YOU. Do you remember what I said? I advised you to dash. Yeidalot ki hobo save. Save food for the winter. Now I am very busy. Now I am very dash. Dashot ki hobo busy. BUSY with my work. Full stop. Soon it will be the dash season. ইয়াত কি সিজন হ'ব উইন্টাৰ সিজন WINTER winter season I will meet dash soon ইয়াত কি হ'ব YOU soon লাষ্টত লিখিছে lots of love Annie now come to the second activity what is there in the second activity Second activity ইয়াতে ইয়াত কৰিব লগা একো নাই ইয়াত আছে read them aloud মানে পঢ়িবলৈ দিছে ইয়াত কি আছে the bees store honey in a honeycomb মৌবোৰে honeycombত মৌ জমা কৰে ants store food for winter পৰুৱাবোৰে winter seasonৰ কাৰণে খাদ্য ষ্ট'ৰ কৰি ৰাখে সঞ্চয় কৰি ৰাখে আৰু আমি মানুহবোৰে কিছুমান জেগাত আমাৰ ধনবোৰ পইচাবোৰ আমি ৰাখো আৰু ইয়াত ফটো কিছুমান দিছে আৰু লগতে নামবোৰ দিছে য'ত আমি পইচাবোৰ জমা কৰি ৰাখো আহা পঢ়ো পিগি বেংক হৈছে তোমালোকে মাটিৰ বাচনত কিছুমান মাটিৰ বাচনত যে পইচা জমা কৰা আমৰ আকৃতিৰ হওক বা জন্তু কিছুমানৰ আকৃতিত মাটিৰ বাচন থাকে নহয় তাতে তোমালোকে পইচা জমা কৰা খুচুৰা পইচা সেইটোকে কয় পিগি বেংক আৰু কিছুমানে বাঁহৰ খুঁটাটো জমা কৰে পইচা সেইটো হৈছে এই বেম্বু টিউব আৰু আমি কিছুমানে কি কৰোঁ পোষ্ট অফিচ তোমালোকৰ গাঁৱতো আছে পোষ্ট অফিচ হয়নে পোষ্ট অফিচতো মানুহে পইচা সঞ্চয় কৰে আৰু এটা হৈছে লাষ্ট এ বেংকতো আমি পইচা জমা কৰিবলৈ পাৰোঁ তো কি পালোঁ আ পিগি বেংক এ বেম্বু টিউব এ পোষ্ট অফিচ এণ্ড এ বেংক এতিয়া আহোঁ আমি এক্টিভিটি নম্বৰ 3 এক্টিভিটি নম্বৰ 3 আছে লেটছ ৰিড আহা পঢ়োঁ This is how Annie's letter goes to Hop. Follow the arrow marks and read. ইয়াত দিয়া আছে এনিৰ এখন লেটাৰ লিখিছে হপলৈ আৰু সেই লেটাৰখন কিদৰে হপে পালে তো ফাৰ্ষ্ট কি আছে এনি পুটছ দ্য লেটাৰ ইন এন এনভেলপ এনিয়ে চিঠিখন এটা এনভেলপত ভৰালে এনভেলপ মানে হৈছে খাম she seals it and pastes a postal stamp on it তাৰপিছত কি কৰিলে এনভেলপটো সিল কৰিলে তাৰপিছত পোষ্ট অফিচৰ পৰা
পোষ্টেল ষ্টেম্প পায় সেই ষ্টেম্পটো তাই আনি কি কৰিলে এনভেলপত লগাই দিলে শ্বি অলছ' ৰাইটছ দ্য এড্ৰেছ অন ইট আৰু কি লিখিলে যালৈ লিখিব হপৰ এড্ৰেছটো ঠিকনাটো তাত লিখি দিলে নেক্সট কি আছে এনি ড্ৰপছ দ্য লেটাৰ ইন এ পোষ্ট বক্স এনিয়ে কি কৰিলে চিঠিখন ক'ত দিলে পোষ্ট বক্স মানে হৈছে পোষ্ট অফিচত এটা ৰেড কালাৰৰ যে ৰঙা ৰঙৰ এটা বাকচ থাকে বাহিৰতে থাকে সেইটো হ'ল পোষ্ট বক্সৰ ভিতৰত আমি চিঠিবোৰ ভৰাই দিব পাৰোঁ নেক্সট আছে এ পোষ্টমেন কালেক্টছ দ্য লেটাৰ ফ্ৰম দ্য পোষ্ট বক্স হি টেক্স ইট টু দ্য পোষ্ট অফিচ এই পোষ্টমেন যোনে ডাকুৱালজনে আহি কি কৰিলে কালেক্টছ লেটাৰ ফ্ৰম দ্য পোষ্ট বক্স সেই বাকচটো যে আছে ৰেড কালাৰৰ পোষ্ট বক্সৰ পৰা চিঠিবোৰ নিয়ে আৰু ক'ত লৈ যায় পোষ্ট অফিচলৈ লৈ যায় তাৰপিছত কি হ'ল দ্য পোষ্ট অফিচ চেঞ্জ দ্য লেটাৰ টু দ্য হপছ প্লেচ পোষ্ট অফিচৰ পৰা চিঠিখন ক'লৈ গ'ল হপৰ ঠিকনালৈ গ'ল তাৰপিছত কি হ'ল এ পোষ্টমেন ডেলিভাৰ্ছ দ্য লেটাৰ টু দ্য হপ আৰু এটা ডাকুৱাল আহি কি কৰিলে পোষ্ট অফিচৰ পৰা পোষ্টমেন ডাকুৱালে কি কৰিলে চিঠিখন হপৰ ঠিকনালৈ লৈ গ'ল বুজি পালানে কিদৰে এখন চিঠি আমি পঠিয়াব পাৰোঁ ঠিক এনেদৰে তোমালোকেও যদি কাৰোবাক চিঠি লিখি পঠিয়াব খোজা এনেধৰণে চিঠিখন লিখি এনভেলপৰ ভিতৰত সোমাব লাগিব ষ্টেম্প মাৰিব লাগিব এড্ৰেছ ঠিকনাটো লিখিব লাগিব আৰু পোষ্ট বক্সত ভৰাই দিব লাগিব তাৰপিছত পোষ্টমেনে আহি লৈ যাব পোষ্ট অফিচলৈ আকৌ পোষ্ট অফিচৰ পৰা আৰু এজন বেলেগ পোষ্টমেনে আহি তোমাৰ চিঠিখন তুমি যালৈ লিখিছা য'ত এড্ৰেছটো ঠিকনাটো লিখা আছে তালৈ পঠিয়াই দিব এক্টিভিটি নাম্বাৰ 4ত আছে Here is a song that you can play a game with. Your teacher will show you how to play, sing and enjoy the game. ইয়াত এটা সং আছে সং মানে হৈছে গান আৰু তুমি এই গানটো এটা গেম মানে খেল এটা খেলিবৰ বাবে তোমালোকে ইউজ কৰিব পাৰিবা আৰু খেলটো তোমালোকক স্কুলত টিচাৰে শিক্ষকে মানে বুজাই দিব বাৰু এতিয়াতো ই-লাৰ্ণিঙত গেমটো খেলিব নোৱাৰি কিন্তু কৈ দিছোঁ গেমটো কেনেকৈ খেলিব পাৰিবা তোমালোকে এইটো স্কুলত খেলিব পাৰিবা আটাইবোৰ লগ লাগি কি কৰিবা এটা চাৰ্কেল বনাই থিয় দিবা তাৰপিছত সকলোবোৰ বহি ল'বা বহি লৈ তোমালোকৰ মাজৰ এজনে কাগজৰ এটুকুৰা লৈ চাৰিওফালে ঘূৰিব তোমালোকৰ চাৰিওফালে ঘূৰি এই গানটো গাব গানটো গোৱা শেষ হোৱাত কি কৰিব এই কাগজৰ টুকুৰাটো কোনোবা এটাৰ তাত থৈ দিব মানে তোমালোকে কিন্তু গম নোপোৱা দেই যোনে গম পায় সেইটো টুকুৰাটো লৈ আকৌ কিবাকে মানে গম পাব লাগিব যোনে গম পায় যে কাগজৰ টুকুৰাটো থোৱা আছে সেই টুকুৰাটো হাতত লৈ আকৌ মানে কি কৰিব লাগিব কণ্টিনিউ কৰিব লাগিব গেমটো তো গানটো কেনেধৰণৰ ইয়াত আছে I wrote a letter to my mother on the way I dropped it the postman came and picked it up and put it in his pocket I wrote a letter to my mother on the way I dropped it the postman came and picked it up and put it in his pocket বুজি পালানে এই গানটো গাই চাৰিওফালে ঘূৰি গেমটো খেলিব লাগিব তোমালোকে যেতিয়া স্কুল খুলিব তেতিয়া খেলি চাবাচোন কেনেকুৱা লাগে এতিয়া এক্টিভিটি 5লৈ এক্টিভিটি 5ত আছে Anchan is a good boy he likes to do all his work on time read what Anchan does during the day ইয়াত কি কৈছে Anchan is এজন ল'ৰাৰ বিষয়ে কৈছে Anchan is a
গুড বয়, ভাল ল'ৰা। হি লাইকছ টু ডু অল হিজ ৱৰ্ক অন টাইম। সি সকলো কাম কিহত কৰে? টাইমত কৰে, সময়মতে সকলো কাম কৰে। ৰিড হোৱাট অঞ্জন ডাজ ডিউৰিং দ্য ডে। ইয়াত অঞ্জনে গোটেই দিনটোত কি কি কৰে সেয়া দিয়া আছে তলত। আহা পঢ়ো। 6 AM, ইয়াতে কি দিয়া আছে? টাইমবোৰ দিয়া আছে, কোনটো টাইমত অঞ্জনে কি কি কৰে ইয়াত দি আছে। ফাৰ্ষ্ট থিং হৈছে AM আৰু PM। ইয়াত আছে টাইমবিলাক, নাম্বাৰবিলাকৰ লগত কি আছে? AM আৰু PM। এতিয়া মই কওঁ আহা AM মানে কি। 6 AM মানে হৈছে ৰাতি 12 বজাৰ পাছৰ পৰা দুপৰীয়া 12 বজালৈ AM হয়, আৰু দুপৰীয়া 12 বজাৰ পিছৰ পৰা ৰাতি 12 বজালৈ PM হয়। মনত থাকিবনে? এতিয়া চোৱা, প্ৰথমটো আছে 6 AM। 6 AM মানে কি বুজাইছে ইয়াত? ৰাতিপুৱা 6টা বজাত। ৰাতিপুৱা 6টা বজাত সি কি কৰে? আই ৱেক আপ, শুই উঠে। 6:15, 6:15 বজাত কি হয়? আই ব্ৰাছ মাই টিথ, দাঁত ঘঁহে। ব্ৰাছ মানে দাঁত মাজে, টিথ মানে হৈছে দাঁত, ব্ৰাছ মানে ব্ৰাছ কৰা। 6:30 AM, 6:30 বজাত কি কৰে? আই হেভ এ বাথ, গা ধুৱে। আৰু 7 AM, 7 মানে 7 বজাত কি কৰে? আই ইট ব্ৰেকফাষ্ট, ব্ৰেকফাষ্ট খাওঁ। আই ইট ব্ৰেকফাষ্ট, মই ব্ৰেকফাষ্ট খাওঁ। ব্ৰেকফাষ্ট মানে হৈছে ৰাতিপুৱাৰ আহাৰ। 8 AM, 8 বাজি কি কৰে? আই গ' টু স্কুল, স্কুললৈ যাওঁ। 3 PM মানে দুপৰীয়া 3টা বজাত আই ৰিটাৰ্ণ ফ্ৰম স্কুল, মই স্কুলৰ পৰা আহোঁ, বেক হওঁ, ঘৰলৈ আহোঁ। 4 PM, 4 বজাত আই প্লে উইথ মাই ফ্ৰেণ্ডছ, মই বন্ধুবোৰৰ লগত খেলোঁ। 7 PM, ৰাতি 7টা বজাত আই ষ্টাডি, মই পঢ়োঁ। আৰু 9 বজাত আই গ' টু বেড, মই শুবলৈ যাওঁ। এতিয়া কি ইয়াতে আকৌ কি দিছে? নাও ৰাইট হোৱাট অঞ্জন ডাজ এভৰি ডে। ইয়াত তোমালোকক তলত লিখিব দিছে যে অঞ্জনে গোটেই দিনটোত কি কি কৰে। এট 6 AM, এট 7 AM তেনে সময়টো দি দিছে। এই সময়ত সি কি কি কৰে লিখিব দিছে। ওপৰততো দিয়াই আছে অঞ্জনে কোন কোন টাইমত কি কাম কৰে, ওপৰত দিয়াই আছে, তোমালোকে চাই চাই লিখি দিবা। এট 6 AM আই, 6 বাজিত, ৰাতিপুৱা 6 বাজিত অঞ্জনে কি কৰে? আই ৱেক আপ, ইয়াতে লিখিবা আই ৱেক আপ। এট 7 AM, বিচাৰা ওপৰত। 7 AM, 7 বাজিত কি কৰে? 7 AM কি আছে ইয়াত? আই ইট ব্ৰেকফাষ্ট, ইয়াতে লিখি দিবা আই ইট ব্ৰেকফাষ্ট। এট 4 PM, 4 PM কি আছে? আই প্লে উইথ মাই ফ্ৰেণ্ডছ। এট 9 PM, এট 9 PM ইয়াত কি আছে? আই গ' টু বেড। অ'কে, এতিয়া কি কৰিব দিছে? চিট ইন পেয়াৰ্ছ এণ্ড আস্ক ইউৰ পাৰ্টনাৰ what he or she does every day. You and your partner can use these words to begin each sentence. এতিয়া তোমাক কি কৰিব দিছে? তুমি আৰু তোমাৰ ফ্ৰেণ্ড দুইজনে আলোচনা কৰিব দিছে, দুইজনক যে কি কি কৰে। এতিয়াতো তোমাৰ ফ্ৰেণ্ডক লগ ধৰিব নোৱাৰিবা যিহেতু লকডাউন চলি আছে, তো তোমালোকে কি কৰিবা? নিজৰ ঘৰৰ মানুহকে সুধিবা কি কি কৰে। বা আছে, দাদা আছে, বা মা দেউতা আছে, কোনে কি টাইমত কি কি কৰে, সিহঁতৰ পৰা এটা এটা চেণ্টেঞ্চ শুনি ল'বা আৰু ইয়াত লিখিবা। ফাৰ্ষ্টতে কি কৰিব চবে? ৱেক আপ, তাৰপিছত নেক্সট কি কৰে? ব্ৰাছ। ঠিক তেনেদৰে এইটো কমপ্লিট কৰিবা। আচ্ছা, এক্টিভিটি নাম্বাৰ 6, ৰিড দ্য এনাউন্সমেণ্টছ অন দ্য স্কুল ন'টিছ ব'ৰ্ড। স্কুল ন'টিছ ব'ৰ্ডত দুটা ঘোষণা আছে, সেই দুটা আমি পঢ়োঁ আহা কি দিছে। প্ৰথম দুখন ইয়াতে আছে। প্ৰথমখনত কি কৈছে? দ্য ষ্টুডেণ্টছ অফ ক্লাছ 3 and 4 will visit flood relief camp next Sunday. Please bring old clothes and old books. Contact the class captain for bus timing. প্ৰথম
এনাউন্সমেণ্টত কি আছে যে দ্য ষ্টুডেণ্টছ অফ ক্লাছ 3 and 4 উইল ভিজিট এ প্লান শ্ৰেণী কোন শ্ৰেণী দিছে ইয়াতে ক্লাছ 3 চতুৰ্থ শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰে ফ্লাড ৰিলিফ কেম্পলৈ যাব নেক্সট ছানডে অহা ছানডে যাব অহা দেওবাৰে যাব আৰু প্লিজ ব্ৰিং অল্ড ক্লথছ এণ্ড অল্ড পুৰণা কিতাপ আৰু পুৰণা কাপোৰ আনিবা কণ্টেক্ট দ্য ক্লাছ কেপ্টেইন ফৰ বাছ টাইমিং আৰু বাছৰ সময়ৰ কাৰণে জানিবৰ কাৰণে শ্ৰেণীমন্ত্ৰীক লগ ধৰিবা এনেকৈ এটা জাননী দিছে প্ৰথমটোত আৰু ছেকেণ্ডটোত কি দিছে কাম ওৱান কাম অল এনেকৈ এটা হেডিং দিছে হিয়াৰ ইজ এন এনাউন্সমেণ্ট ফৰ ইউ এটা ঘোষণা আছে আৱাৰ স্কুল ইজ ষ্টাৰ্টিং সঞ্চয়িকা আমাৰ স্কুলে আমাৰ বিদ্যালয়ে এটা সঞ্চয়িকা এটা ছেভিং স্কিম হয় স্মল ছেভিং স্কিম এটা খুলিবলৈ গৈ আছোঁ ডোণ্ট মিছ দ্য গোল্ডেন এই অপৰচুনিটি এই সুযোগ মিছ নকৰিবা ছেভ ইয়ৰ পকেট মানি ইট উইল গ্ৰ' টুমৰ তোমালোকে পকেট মানিৰ পৰা এইটো ছেভ কৰিব পাৰিবা আৰু বেছিকৈ তোমালোকে পাবা চ' ইয়াতে আমি এনাউন্সমেণ্ট দুটা পাইছোঁ এই দুটা এনাউন্সমেণ্টৰ ওপৰত তলত কুৱেশ্যন দিয়া আছে এই কুৱেশ্যন দুটা কৰিব লাগিব এনচাৰ আৰু ইয়াতে খালী ঠাই পূৰণ কৰিব দিছে এই আছ দুডাল দেখিছা ডেছ নাম্বাৰ নাও আনচাৰ দ্য ফলোয়িং ইন ওৱান ৱৰ্ড এটা শব্দতে এনচাৰটো লিখিব দিছে নাম্বাৰ 1টো হৈছে ডে অফ ভিজিট টু দ্য ৰিলিফ কেম্প বান সাহাৰ্য শিবিৰলৈ কেতিয়া যোৱাৰ কথা কৈছিলে সেইটো চোৱা ওপৰলৈ প্ৰথমখন এনাউন্সমেণ্টখনত চোৱা কেতিয়া কৈছিলে ছানডে তো ইয়াত কি খালী ঠাইখিনিত কি লিখিবা ছানডে নাম্বাৰ 2 দ্য নেম অফ দ্য স্মল ছেভিং স্কিমটোৰ নাম কি আছিলে এইটো পাবা ছেকেণ্ড এনাউন্সমেণ্টটোত স্মল ছেভিং স্কিমটোৰ নাম কি আছিলে সঞ্চয়িকা তো ইয়াতে খালী ঠাইখিনিত কি লিখিবা সঞ্চয়িকা বুলি লিখিবা এতিয়া আহা এক্টিভিটি 7লৈ এক্টিভিটি 7ত আছে লিচেন টু ইয়ৰ টিচাৰ্ছ ইনষ্ট্ৰাকশ্যনছ এণ্ড ড্ৰ ইয়াত কি কৰিব দিছে তোমাৰ শিক্ষকে কিছুমান নিৰ্দেশনা দিব আৰু সেইটো শুনি তোমালোকে আঁকিব লাগিব তো ইয়াতে কি কৰিব তোমাৰ টিচাৰে তোমাক কিছুমান ইনষ্ট্ৰাকশ্যন দিব যে এইটো কৰা কপি খোলা তাৰপিছত ফাইণ্ড এ ব্লেংক পেজ দেন টেক ইয়ৰ পেঞ্চিল নাও ড্ৰ এ হাউচ এইবোৰ নিৰ্দেশনা দি থাকিব আৰু তাৰপিছত তোমালোকে শুনি আঁকি থাকিব লাগিব পঢ়ি দিওঁ এবাৰ ফাৰ্ষ্ট অ'পেন ইয়ৰ নোটবুক এণ্ড ফাইণ্ড এ ব্লেংক পেজ অ'পেন ইয়ৰ নোটবুক কপিটো খোলা আৰু ব্লেংক এটা খালী পেজ এটা ওলাই লোৱা দেন টেক ইয়ৰ পেঞ্চিল তাৰপিছত তোমাৰ পেঞ্চিলডাল লোৱা নাও ড্ৰ এ হাউচ অন দ্য পেজ আৰু তাত তুমি এটা হাউচ ঘৰ এটাৰ ছবি আঁকা দেন ড্ৰ এ ট্ৰী টু দ্য লেফ্ট অফ দ্য হাউচ বাওঁফালে তুমি এটা কি আঁকা গছ এডাল আঁকা ঘৰটোৰ বাওঁফালে আফটাৰ ডেট ড্ৰ এ বাকেট টু দ্য ৰাইট অফ দ্য হাউচ তাৰপিছত সোঁ চাইডে ঘৰটোৰ সোঁ চাইডে এটা বাকেট মানে বাল্টি এটা আঁকা অলছ' ড্ৰ এ বাৰ্ড অন দ্য ৰুফ অফ দ্য হাউচ আৰু ঘৰৰ ওপৰত ছালত কি আঁকিবা এটা বাৰ্ড চৰাই এটা আঁকিবা ফাইনেলি কালাৰ দ্য পিকচাৰ লাষ্টত কি কৰিবা ৰং কৰিবা পিকচাৰটো ইয়াত সেইখিনিয়ে কৈছে এতিয়া আহা এক্টিভিটি নাম্বাৰ 8 এক্টিভিটি নাম্বাৰ 8ত কি আছে ৰিড দ্য ৱৰ্ডছ অন দ্য ব্লক some of them are in full form others in contracted forms circle the words in contracted forms তো ইয়াত তলত কিছুমান ৱৰ্ড দিয়া আছে আৰু তাৰে কিছুমান ৱৰ্ড হৈছে ফুল ফৰ্মত আছে আৰু কিছুমান সংক্ষিপ্ত ৰূপত আছে কণ্ট্ৰাক্টেড ফৰ্মছ তাৰমানে শ্বৰ্ট ফৰ্ম চাৰ্কেল যোনটো নেকি শ্বৰ্ট ফৰ্মত আছে সংক্ষিপ্ত ৰূপত আছে সেইটো কি কৰিব দিছে চাৰ্কেল কৰিব দিছে চাৰ্কেল মানে গোল কৰিব দিছে
তো চাওঁ আহাচোন কি কি শ্বৰ্ট ফৰ্মত আছে ইয়াতে চোৱা এটা ব্লকত কি আছে আই এপ'ষ্ট্ৰফি এম আৰু তলত আছে আই এম তো শ্বৰ্ট ফৰ্মত কোনটো আছে আই এপ'ষ্ট্ৰফি এমটো আছে শ্বৰ্ট ফৰ্মত তেনেদৰে তোমালোকে চাই ল'বা ইয়াতে কোনকেইটা শ্বৰ্ট ফৰ্মত আছে আৰু সেইকেইটা কি কৰিবা চাৰ্কেল কৰিবা তাৰে তলত কি দিয়া আছে চোৱা তাৰপিছত তলত ইয়াত কি কৈছে নাও ৰাইট দ্য কন্ট্ৰাক্টেড ফৰ্মছ অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ এতিয়া তলত কিছুমান চেণ্টেঞ্চেছ দিছে তাত আণ্ডাৰলাইন যিবোৰৰ ৱৰ্ডৰ তলত আচমাৰ আছে আণ্ডাৰলাইন কৰা আছে সেইবোৰৰ কি কৰিব দিছে কন্ট্ৰাক্টেড ফৰ্মছ মানে শ্বৰ্ট ফৰ্মত লিখিব দিছে সংক্ষিপ্ত ৰূপত লিখিব দিছে তো নাম্বাৰ 1টো আমি পঢ়োঁ ফাৰ্ষ্ট টুডে আই এম গোয়িং টু দ্য মাৰ্কেট ইয়াতে ক'ত আণ্ডাৰলাইন কৰা আছে আই এম ইয়াৰে শ্বৰ্ট ফৰ্ম ওপৰতে দিয়া আছে তোমালোকে চাই লিখিব পাৰিবা আই এমৰ শ্বৰ্ট ফৰ্ম হৈছে আই এপ'ষ্ট্ৰফি এম এতিয়া আহা ছেকেণ্ড চেণ্টেঞ্চলৈ ছেকেণ্ড চেণ্টেঞ্চত কি আছে ছেকেণ্ড চেণ্টেঞ্চত আছে আই উইল বাই এ ক্ৰিকেট বল মই এটা ক্ৰিকেট বল কিনিম আই উইলত আণ্ডাৰলাইন কৰা আছে তো ইয়াৰে শ্বৰ্ট ফৰ্ম কি হ'ব ওপৰত দিয়াই আছে আই এপ'ষ্ট্ৰফি ডাবল এল থাৰ্ড নাম্বাৰটো কি আছে আই কেন নট প্লে উইথ মাই অল্ড বেট বিকজ ইট ইজ ব্ৰকেন মই মোৰ পুৰণা বেটখনেৰে খেলিব নোৱাৰোঁ কাৰণ এইটো ভাঙি গৈছে আই কেন নট আছে ইয়াক আমি কি বুলি লিখিব পাৰোঁ আই কাণ্ট ওপৰত আছে CAN এপ'ষ্ট্ৰফি T can't I can't play with my own bat because it is broken number 4 my sister does not like to play cricket মোৰ ভণ্টিয়ে ক্ৰিকেট খেলিবলৈ ভাল নাপায় does notত আণ্ডাৰলাইন কৰা আছে so does notৰ শ্বৰ্ট ফৰ্মটো কি চোৱাচোন ওপৰত DOES N apostrophe T doesn't এইটোক কয় doesn't number 5 so she will not come with me সেইকাৰণে তাই মোৰ লগত নাহে will notৰ ফুল শ্বৰ্ট ফৰ্ম হৈছে won't WON apostrophe T won't now activity 9 read the sentence তলৰ বাক্যবোৰ পঢ়িবলৈ দিছে The grasshopper was singing and dancing. Therefore, he could not store food. The grasshopper ফৰিংটোৱে কি কৰি আছিলে singing গান আৰু নাচি আছিলে গান গাই আছিলে আৰু নাচি আছিলে Therefore মানে হৈছে সেইকাৰণে he could not store food সেইকাৰণে সি খাদ্য সঞ্চয় কৰিব পৰা নাছিলে Now, join the two matching parts from each of the sentences given below. Write them together, beginning the second sentence with therefore. Now, মানে হৈছে এতিয়া কি কৰিব দিছে join the two matching parts. দুইফালে চোৱা তলৰ ফালে চোৱা ইয়াত কি আছে মিডলত এটা word আছে কি therefore. আৰু therefore দুয়ো সাইডে কি আছে sentences কিছুমান আছে বাক্য কিছুমান আছে সেই বাক্য দুইফালৰ বাক্য কেইটা কি কৰিব লাগিব লগ লগাই আমি লিখিব লাগিব আৰু মাজত কি লিখিব লাগিব therefore তো therefore মানে হৈছে সেই কাৰণে তো write them together beginning the second sentence with therefore first sentence to লিখিব লাগিব তাৰ পিছত লিখি উঠি therefore লিখিব লাগিব তাৰ পিছত second sentence to লিখিব লাগিব তো লেটস স্টাৰ্ট ইট ইজ সামাৰ তাৰ পিছত কোনটো মিলিব ইয়াৰ লগত উই মাষ্ট ষ্ট'ৰ ফুড ফৰ দ্য উইণ্টাৰ হয়নে তো এইটো আমি কেনেকৈ লিখিম ইট ইজ সামাৰ দেয়াৰফৰ উই মাষ্ট ষ্ট'ৰ ফুড ফৰ উইণ্টাৰ ছেকেণ্ডটো কি হৈছে এনি ৱাজ বিজি দেয়াৰফৰ হপ ডিড নট মিট হাৰ থাৰ্ডটো এনি এণ্ড হপ আৰ ফ্ৰেণ্ডছ দেয়াৰফৰ এনি হেল্ড হপ বুজি পালানে কিদৰে কৰিবা এতিয়া আহা এক্টিভিটি নাম্বাৰ 10 এক্টিভিটি নাম্বাৰ 10ত কি আছে
Do you know that ants are always busy and hardworking? They work together and move in a line. ইয়াত কৈছে যে তোমালোকে জানানে ants পৰুৱাবোৰ always busy and hardworking, মানে সদায় বিজি থাকে, মানে ব্যস্ত থাকে আৰু খুব কষ্ট কৰে। সিহঁতে কি একেলগে কাম কৰে আৰু কি কৰে, মুভ ইন এ লাইন, আৰু এটা লাইন হৈ কিনে চব মিলি একেলগে এটা লাইনৰ নিচিনাকৈ গৈ থাকে। তোমালোকে দেখিছানে পিপৰৰ লাইন? কেতিয়াবা মন কৰিবাচোন, কেতিয়াবা চাই বৰ ভাল লাগে। চুজ ৱৰ্ডছ ফ্ৰম দ্য বক্স এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ বিল'। আকৌ কি কৰিব দিছে, ইয়াত তলত বাকচত কিছুমান ৱৰ্ডছ আছে, শব্দ আছে। এই শব্দবোৰ কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব আৰু তলত দিয়া খালী ঠাইখিনি পূৰ কৰিব লাগিব। ফিল ইন দ্য ব্লেংকছ। তো নম্বৰ 8 কি আছে, দ্য এণ্ট ইজ এ ডেছ ইনচেক্ট স্মলাৰ দেন এ বি। ইয়াত কি হ'ব জানানে, টাইনি হ'ব। টাইনি মানে হৈছে চবতকৈ সৰু। নম্বৰ বি কি, এণ্টছ আৰ অলৱেজ ডেছ, দে হাৰ্ডলি টেক এ ৰেষ্ট। এণ্টছ আৰ অলৱেজ কি হ'ব ইয়াত, এণ্টছ আৰ অলৱেজ বিজি, দে হাৰ্ডলি টেক এ ৰেষ্ট। এণ্টছ আৰ অলৱেজ বিজি, দে হাৰ্ডলি টেক এ ৰেষ্ট। পৰুৱাবোৰ কি হয়, সদায় ব্যস্ত থাকে আৰু সিহঁতে কেতিয়াবাহে জিৰণি লয়। নম্বৰ চিত কি আছে, দে আৰ ভেৰি ডেছ ইনচেক্টছ, দে আৰ নট লেজি। ইয়াত কি খালী ঠাইখিনিত কি হ'ব, দে আৰ ভেৰি হাৰ্ড ৱৰ্কিং হ'ব। সিহঁতে খুব কষ্ট কৰে আৰু দে আৰ নট লেজি, সিহঁতে এলেহুৱা নহয়। নম্বৰ ডি, এণ্টছ অলৱেজ মুভ ইন এ, এই খালী ঠাইখিনিত কি হ'ব, লাইন হ'ব, জাষ্ট লাইক চ'ল্ডাৰ্ছ। তো এণ্টছবোৰে পৰুৱাবোৰে কি হয়, সদায় এটা লাইনত যায়, সিহঁতে একেলগে যেনেকৈ সৈনিকবোৰে যায় ঠিক তেনেদৰে। নম্বৰ ইত কি আছে, এণ্টছ লাইক টু ৱৰ্ক ডেছ মানে খালী ঠাইখিনিত কি হ'ব, টুগেডাৰ মানে একেলগে। দে ডু নট ইউজুৱেলি ৱৰ্ক এলন, সিহঁতে অকলশৰীয়াকৈ কাম নকৰে, সিহঁতে একেলগে কাম কৰি ভাল পায়। বুজি পালানে? তোমালোকে এই ৱৰ্ডকেইটা ওপৰত দিয়াই আছে, অকল চুজ কৰি ইয়াতে লিখিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে মোৰ এই ভিডিঅ'টো চাই অলপ হ'লেও শিকিব পাৰিবা, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। বাই বাই।